আজি সদৌ চুতীয়া জাতি মহিলা সন্মিলন শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত সৌজন্যত বৰ্তমান আমাৰ জনগোষ্ঠীৰ সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। চুতীয়া জনগোষ্ঠীটোৰ যিটো আমাৰ স্বকীয়তা সেইখিনি আমি বাহাল ৰাখিবৰ কাৰণে নতুন প্ৰজন্মক আমি এইখিনি বিষয়ে অৱগত কৰিবৰ কাৰণে আমি বিভিন্ন বিশিষ্ট ব্যক্তিসকলক আজি নিমন্ত্ৰণ কৰা হৈছিলে। গতিকে আমাৰ শিৱসাগৰ জিলাৰ চুতীয়া জাতি মহিলা সন্মিলনৰ অন্তৰ্গত 15-16খন আঞ্চলিকৰ পৰা প্ৰায় শতাধিক মহিলা আমাৰ আজি অংশগ্ৰহণ কৰা হৈছে। তেওঁলোকৰ মাজতে আমি জনগোষ্ঠীটোৰ স্বকীয়তাৰ লগতে জনগোষ্ঠীটোৰ জনজাতীয়কৰণৰ ওপৰত লগতে তেওঁলোকৰ মানে যিখিনি আমাৰ কৃষ্টি সংস্কৃতিৰ লগতে আৰু আমাৰ যিখিনি স্বায়ত্তশাসিত যিখিনি মানে আমাক অধিকাৰ দাবী সেইখিনিৰ আমি আলোচনা কৰা হৈছে। লগতে আমাৰ সাংস্কৃতিক দিশটো কেনেকৈ আমি উন্নত কৰিব পাৰোঁ সেই বিষয়েও আমি ইয়াত সকলোৰে লগত আলোচনা কৰাৰ লগতে গণ্যমান্য ব্যক্তিসকলৰ লগতো আমি এই বিষয়ে আলোচনা কৰিছোঁ। আজি শিৱসাগৰ যিখন চুতীয়া জাতি মহিলা সন্মিলন, সেই সন্মিলনখনৰ প্ৰতিনিধি সভা আছিলে। প্ৰতিনিধি সভাত আমাৰ যিগৰাকী আগৰ সম্পাদিকা আছিলে সেইগৰাকী ভাৰপ্ৰাপ্ত সম্পাদিকা দিয়া হৈছিলে আৰু প্ৰতিনিধি সভাত আমাৰ সকলোবিলাক আঞ্চলিক আহিলে। আমাৰ সৰ্বসন্মতিক্ৰমে ক্ৰমে আজি কমিটিখন সুন্দৰকৈ হৈ গ'ল। সভানেত্ৰী অৰ্চনা চুতীয়া আৰু সম্পাদিকা যীশুমোহন চুতীয়া তেখেতে ভাৰপ্ৰাপ্ত হিচাপে কৰি আছিলে। সেইখন সভা আমাৰ হৈ গ'ল। তাৰ লগত সংগতি ৰাখি পেলাই আমি আমাৰ যিটো সজাগতা এখন সভাও আজি অনুষ্ঠিত কৰিছোঁ। এই সজাগতা সভাখনৰ আমাৰ মূল উদ্দেশ্য আৰু লক্ষ্য এটাই, আমি অসমৰ বিভিন্ন ঠাইত বিভিন্ন জিলাবিলাকত আমি সজাগতা কৰিবলৈ বিচাৰিছোঁ যে আমাৰ কৃষ্টি সংস্কৃতি, আমি সাজ পোছাকৰ পৰা ধৰি আমাৰ যিবিলাক হেৰাই গৈছে, বিয়ানাম, কলাবৰী নৃত্য, চুতীয়াসকলৰ যিখিনি কৃষ্টি আৰু সংস্কৃতি আছিলে সেইখিনি আমি পুনৰ জীয়াই তুলিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু অসমৰ বিভিন্ন ঠাইত আমি এনেধৰণে সজাগতা সৃষ্টি কৰি পেলাই ৰাইজক আমি গাঁৱৰ পৰা মহিলাসকলক নিজকে চুতীয়া বুলি ক'বৰ কাৰণে আমি ওলাই আহিছোঁ। আগতে চুতীয়া জাতি মহিলা সন্মিলনৰ পৰা আমি এটাই কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিটো চৰকাৰে বিভিন্ন সময়ত চৰকাৰ আহে, নিৰ্বাচনৰ সময়ত 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ যিটো প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে, কিন্তু শাসনলৈ অহাৰ পাছত সেইখিনি নুই কৰে। কিন্তু আমি আগতে যদিও ইমান সজাগ সচেতন নাছিলোঁ, এতিয়া কিন্তু আমি সজাগ আৰু সচেতন হৈছোঁ যে এই নিৰ্বাচনবিলাকত আমি চুতীয়া জনগোষ্ঠী আমি সমগ্ৰ অসমত একগোট কৰি আনিছোঁ। তাৰ প্ৰত্যুত্তৰ কিন্তু আমি দিম। সমাগত পঞ্চায়ত নিৰ্বাচনতেই হওক বা সমাগত 26 চনৰ বিধানসভা নিৰ্বাচনতে হওক, তাৰ প্ৰত্যুত্তৰ কিন্তু চুতীয়া আমাৰ ৰাইজে দিবলৈ সাজু হৈছে। ইতিমধ্যে বিভিন্ন প্লেটফৰ্মবিলাকত বিভিন্ন জিলাবিলাকত সজাগতা সভা অনুষ্ঠিত কৰি পেলাই আমি 6 জনগোষ্ঠী জনজাতিকৰণ যেতিয়ালৈকে আমি নহ'ব তেতিয়ালৈকে আমি ৰাজনৈতিকভাৱে হওক বা অৰ্থনৈতিকভাৱে হওক আমি নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিম বুলি ইতিমধ্যে আমাৰ মঞ্চত আমি আলোচনা কৰিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।